জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় প্ৰচেষ্টা দিৱস উদযাপন যোৰহাটৰ মুক্তি যুঁজাৰুৰ ভৱনত। যোৰহাটৰ মুক্তি যুঁজাৰুৰ ভৱনত সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলন যোৰহাট জিলা সমিতিৰ সহযোগত দ্বাদশ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিৰ উপস্থিতিত প্ৰখ্যাত ঢোলবাদক তথা সংস্কৃতিবান ব্যক্তি দেৱেশ্বৰ শইকীয়াক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানটিৰ আৰম্ভণিতে দুগৰাকী কণমানিৰ দ্বাৰা পৰিৱেশিত কৰা হয় দশাৱতাৰ নৃত্য। উক্ত নৃত্যটিয়ে সমগ্ৰ অনুষ্ঠানটোকে জীপাল কৰি তোলে। অনুষ্ঠানটিত সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ সভাপতি ৰাজীৱ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত সাম্প্ৰতিক অসমৰ পৰিস্থিতিৰ ওপৰত আলোচনা শীৰ্ষক বিষয়ত আলোকপাত কৰে, য'ত মুখ্য বক্তা হিচাপে উপস্থিত থাকে যতীন্দ্ৰনাথ শইকীয়া, উত্তম কুমাৰ দাস, যাদৱ চন্দ্ৰ শৰ্মা। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। আমি সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ দ্বাদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমি আয়োজন কৰিছোঁ আৰু এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত আমি কাৰ্যসূচী সন্নিৱিষ্ট কৰিছোঁ। আমি জন্মলগ্নৰ পৰাই অসমৰ লোকবাদ্য শিল্পী, সাহিত্য, সাংস্কৃতিক, অসমীয়া বোলছবি জগতৰ যিসকল মহান শিল্পী আছে তেখেতসকলক আমি প্ৰতি বছৰে জীৱনজোৰা সাধনা বঁটা আমি প্ৰদান কৰি আহিছোঁ। এইবেলিও আমাৰ যোৰহাটৰ এগৰাকী লোকশিল্পী, সকলোৱে চিনি পায়, অসমীয়া বিহু গীতত তেখেতৰ ঢোলৰ যি গুমগুমনি, তেখেতৰ গুমগুমনিয়ে আমাৰ জাতীয়তাবাদী চিন্তাধাৰাৰ গীতসমূহে আলোকিত কৰি তোলে। সেইগৰাকী মহান শিল্পী হ'ল দেৱেশ্বৰ শইকীয়াদেৱ। আমি তেখেতক আমাৰ সংগঠনৰ তৰফৰ পৰা 2024 বৰ্ষৰ আজিৰ এই সভাতে জীৱনজোৰা আমি সাধনা বঁটা প্ৰদান কৰিম আৰু তাৰ পাছতেই আজিৰ এই সভাত আমি আমাৰ কাৰ্যসূচী সন্নিৱিষ্ট কৰিছোঁ যে অসমৰ সাম্প্ৰতিক পৰিস্থিতি আপোনালোকে সকলোৱে জানে। অসমৰ নিবনুৱা সমস্যা, মূল্যবৃদ্ধি প্ৰমুখ্যে কৰি বানপানী সমস্যা, ৰাষ্ট্ৰীয় সমস্যা আজিলৈকে ঘোষণা নকৰিলে। অসমত পূৰ্ণ স্বায়ত্ব শাসন আমি যি প্ৰৱৰ্তনৰ কথা কৈছিলোঁ, সেই পূৰ্ণ স্বায়ত্ব শাসনৰ প্ৰৱৰ্তনৰ দফাকেইটা যদি চৰকাৰে আখৰে আখৰে পালন কৰিলে হয়, আমাৰ অসমত যি সম্পদ আছে এই সম্পদৰ যি অধিকাৰ আমি অসমীয়া থলুৱা ৰাইজে আমি ভোগ কৰিব পাৰিলোঁ হয়। আৰু লগতে আমি ইনাৰ লাইন পাৰ্মিট আৰু লগতে আন্তঃৰাজ্যিক পাৰপত্ৰ ইনাৰ লাইন পাৰ্মিট, এই দুইটা বস্তু আমি বিচাৰিছোঁ। আৰু লগতে অসমত আমাৰ যি প্ৰব্ৰজন হৈ আছে বিদেশীক যি বহিষ্কাৰ কৰা এখন যি সংগ্ৰাম হৈছিল, সেই বিদেশী আজিলৈকে চিনাক্তকৰণ কৰা হোৱা নাই। তাৰ জৰিয়তে আকৌ সেই বিদেশীক স্বদেশী কৰাৰ যি ষড়যন্ত্ৰ কৰিছে তাৰ প্ৰতিও আমাৰ আজি সভাত আলোচনা হ'ব। আৰু এই আলোচনাৰ পাছতেই আমি আমাৰ শ্বহীদসকলৰ স্মৃতিত আজি সন্ধিয়া 50 গছি আমি বন্তি প্ৰজ্বলন কৰিম আৰু আমাৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকল আহিছে। জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ উপৰিও আমি প্ৰিয়দৰ্শিনী যোৰহাটৰ এগৰাকী শিশু শিল্পী, আপোনালোকে জানে আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেওঁ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু লগতে শিৱসাগৰ এগৰাকী জীয়ৰী, তেখেতেও সুন্দৰী প্ৰতিযোগিতাত শিৱসাগৰলৈ বহুত গৌৰৱ কঢ়িয়াই আনিছে। সেইগৰাকী শিল্পীকো আজি আমি এই সভাতেই আমাৰ তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিম। আশা ৰাখিছোঁ আমাৰ আজি সভাখনে আমাৰ আগন্তুক অসমৰ যি নিবনুৱা সমস্যাৰ বাৰ্তা আছে, আমি আগবঢ়োৱা যিবিলাক দাবী চৰকাৰে আখৰে আখৰে পালন কৰিব। আৰু আমি এই সভাতে দুটা প্ৰস্তাৱ আমি আজি গ্ৰহণ কৰিম যে অনাগত দিনত স্মাৰ্ট মিটাৰৰ যি সমস্যা হৈ আছে, এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধেও আমি অসমত গোটেই সমগ্ৰ অসমতেই আমি সজাগতা আনিম। আৰু স্মাৰ্ট মিটাৰ এইখন চৰকাৰে যি বলবদ্ধ কৰিছে দুখীয়া। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহ'লে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীত-তাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা। বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ,
আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট